লাখ লাখ দুখীয়া মানুহ বিজেপি ভেজা বন্ধ কৰক। ইতিমধ্যে 110 কমিশনাৰ সুবিধা অবিলম্বে প্ৰৱৰ্তন কৰক। চিকিৎসালয় কমিটি জিন্দাবাদ। এই হাজার পরিস্থিতির মধ্যে 110 কমিশনার সুবিধা অবিলম্বে প্রৱৰ্তন কৰক। সেই মুকুন্দ অনেক চিকিৎসা ঘেরাই দিয়ে সেই মুকুন্দ অনেক চিকিৎসা 235 কমিশনার অবিলম্বে ঘেরাই দিয়ে চিকিৎসালয় কমিটি জিন্দাবাদ। লাখ লাখ দুঃখী আমাদের একমাত্র বড় হাজারি সেই মুকুন্দ এখন ভঙ্গ করা না চলবে। পরিস্থিতি ঘটনা করা না চলবে। রাজ্য সরকার সেই মুকুন্দ চিকিৎসালয় কমিটি জিন্দাবাদ। সেই মুকুন্দ চিকিৎসালয় ভঙ্গ করা না চলবে। সেই জন্য আমার টাকায় আমাৰ চৰকাৰৰ বিৰুদ্ধে ক'ব লগা একো নাই, সপক্ষে ক'ব লগা একো নাই। আমি আন্দোলনকাৰী নহয়। আচলতে আমাৰ যিটো মূল দাবী 7 লাখ 8 লাখ জনসাধাৰণৰ কাৰণে আমি ওলাই আহিছোঁ। গতিকে আমাৰ এটাই দাবী যে আমাৰ এইখন ঘূৰাই দিয়ক। আমাৰ যিখন প্ৰাণৰ আত্মাৰ লগত জড়িত শ্বহীদ মুকুন্দ কাকতি চিভিলখন ঘূৰাই দিয়ক। আমি লগে লগে আমি আন্দোলন বন্ধ কৰিম। চৰকাৰৰ ওচৰত এইটোৱে মোৰ দাবীয়ে নহয়, মোৰ প্ৰাৰ্থনা হয়। নিৰ্বাচনৰ লগত ইয়াৰ জড়িত সম্পৰ্ক হৈ আছে। কিন্তু মই এটা কথাই কৈছোঁ প্ৰথমতে যে আমি আন্দোলনকাৰী মানুহ নহয়, গোটেইখিনি আমি নহয়। আমি বাধ্য কৰি ওলাই আহিছোঁ। এইবিলাক শ্ৰমজীৱী এসাঁজ খালে এসাঁজ খাবলৈ ভাত নাই তেওঁলোকৰ অৱস্থাটো চৰকাৰে অলপ চিন্তা কৰা উচিত। কাৰণ দক্ষিণ গাঁৱত সেইখন হৈছে আমাৰ ক'ব লগা একো নাই। কিন্তু সেইখনেই শ'লমাৰৰ সমস্যা সমাধান কৰিব নোৱাৰে, বেলশৰৰ সমস্যা, চামতা সমস্যা, মুকালমাৰ সমস্যা, জাগিৰৰ সমস্যা সমাধান কৰিব নোৱাৰে। চৰকাৰে এইখিনি কথা চিন্তা কৰাটো উচিত আছিল। গোটেইখিনি ৰাজনৈতিকভাৱে চালে নহয়, ব্যক্তিগত স্বাৰ্থত চালে নহয়, অলপ ৰাজ্যৰ কাৰণে অলপ চাব লাগে, মোৰ এইখিনি কথা। গতিকে আমাৰ আন্দোলন চলি থাকিব। আজি 11 মাহ হ'ল, 11 বছৰ চলি থাকিব। মই আজি মৃত্যু মুখৰ কালি আহিছোঁ। কিন্তু আজি মই আহিছোঁ, আহিব শক্তি মোৰ নাই, কিন্তু আহিছোঁ আৰু আহি থাকিম। এই যিখন চিকিৎসালয় আছে শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় বুলি যিখন নাম দিছে, তাত কেইখন বেড আছে, কি আছে আপোনালোকে চাওক গৈ। আৰু আমাৰ যিখন মেডিকেল কলেজ হস্পিটেল, নলবাৰী মেডিকেল কলেজ হস্পিটেল, সেই মেডিকেল কলেজ হস্পিটেলত কি আছে তাকো আপোনালোকে সৰজমিন তদন্ত কৰক। এই মুহূৰ্তত নলবাৰীত স্বাস্থ্যসেৱা, চৰকাৰী স্বাস্থ্যসেৱা নাই। চামতা CHCত এটা বেণ্ডেজ পৰ্যন্ত নাই। এইটো অৱস্থা। নলবাৰী জিলাৰ প্ৰতিখন চিকিৎসালয়ত, চৰকাৰী চিকিৎসালয়ত একো নাই। আমি জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে নলবাৰীৰ প্ৰাইভেট নাৰ্ছিং হোম কেইখনৰ পৰা তেওঁলোকে কিমান টকাকৈ ডোনেশ্যন পায়? চৰকাৰী চিকিৎসা সেৱা তেওঁলোকে ধ্বংস কৰিলে কিয়? সিদিনা আমাক গোটেইকেইটাকে নক্সাল বুলি কয়, বাওপন্থী বুলি কয়, তেওঁলোকে ইয়াত 110খন বেড দিয়াৰ কথা ঘোষণা কৰিছিল। প্ৰয়োজন হ'লে 110খন তাতকৈ বেছিকৈ দিব। আজি 110খনৰ এখন বেডো নাই, আনকি OPDও নাই। এইটো অৱস্থা। আজি প্ৰায় 80 দিন পাৰ হ'ল, 80 দিন পাৰ হৈ গ'ল তেওঁলোকে ঘোষণা কৰা, প্ৰায় 3 মাহ হ'ব হ'ল। 3 মাহত এখন হস্পিটেল বনাব পৰা নাই এখন চৰকাৰ। মাহত 3000-4000 কোটি টকাকৈ ধাৰ লৈ আছে। তেওঁলোকে ফ্লাইঅভাৰ বনাইছে, দলং বনাইছে, ইটো বিল্ডিং ভাঙি সিটো বিল্ডিং বনাইছে, কিন্তু ইয়াত হস্পিটেল এখন নাই। নলবাৰী জিলাত হস্পিটেল নাই, চৰকাৰী চিকিৎসা সেৱা নাই। অথচ নলবাৰী চহৰত থকা প্ৰাইভেট নাৰ্ছিং হোম কেইখনত এতিয়া বিৰতি বাট নোপোৱা অৱস্থা।
আমাৰ সুৰক্ষা সমিতিয়ে 235খন বিচনাযুক্ত চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা আৰু প্ৰশিক্ষণৰ বাবে আন্দোলন কৰি আছে আৰু এই চৰকাৰখনে বিশেষকৈ স্থানীয় মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই উপাদং মাৰি 110খন ৰাইজৰ দাবী নত কৰিছিল। কিন্তু তেওঁ নলবাৰী ৰাইজক অভুৱা ভৰালে যে আজিৰ দিনত 110খন বাট কাগজে কলমে এখনো বিচনা নাই। নলবাৰীৰ বৈদিক চহৰ, শিক্ষিত চহৰ নলবাৰীবাসীক তেওঁ যি অৱমাননা কৰে ইয়াৰ উচিত প্ৰত্যুত্তৰ নলবাৰীবাসীয়ে অনাগত দিনত দিব। আৰু কিন্তু শ্বহীদ মুকুন্দ কাকতি অসামৰিক সুৰক্ষা সমিতিয়ে 235খনৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন চলিব আৰু অনাগত দিনত আমি এই সমগ্ৰ বিষয়টো বিধানসভাৰ মৰ্যাদা উত্থাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। গতিকে যিকোনো পৰিস্থিতি, যিকোনো পৰিৱেশত এই 235খন বিচনাযুক্ত চিকিৎসালয়খন শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতি ঘূৰাই আনিবই।